শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শেষ নিশাৰ খেলত ব্যস্ত নেতা পালি নেতা হাতে হাতে টকা লৈ সোমাইছে ৰাইজৰ মাজত পইচা বিলাবলৈ আহিছে কংগ্ৰেছী নেতা আহিছে পইচা বিলাবলৈ লালটাপু গাঁৱত কংগ্ৰেছী নেতা আহিছে পইচা বিলাবলৈ এই দৃশ্যটোলৈ মন কৰক ডিঙিত গামোচা লৈ থকা বৃদ্ধ লোকজন এজন কংগ্ৰেছৰ পালি নেতা নাম তেওঁৰ আব্দুৰ ৰহমান আব্দুৰে নিৰ্বাচনী বিধি উলংঘা কৰি নদুৱাৰৰ লালেটাপু গাঁৱত ভোটাৰৰ ঘৰে ঘৰে টকাৰ প্ৰলোভন দি ভোট কিনিবলৈ চেষ্টা কৰিছে পিছে দিন বেয়া আছিল আজি লালটাপুত ওলাইছে কংগ্ৰেছী নেতা পইচা লৈ ওলাইছে সহজ ঘৰৰ মানুহবিলাকক এনেকৈ পইচা দি পেলাই কিনি পেলাই ইহঁতে কংগ্ৰেছী নেতাবিলাকে আব্দুৰ ৰহমানৰ সৈতে থকা হবিপুৰ ৰহমান নামৰ আন এজন ঘটনাস্থলীৰ পৰাই পলায়ন কৰাৰ অভিযোগ অৱশেষত কংগ্ৰেছী পালি নেতা আব্দুৰ ৰহমানক জামুগুৰি আৰক্ষীক গতাই দিয়ে আৰক্ষীয়ে কংগ্ৰেছী পালি নেতাজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ঘটনাটো আমি বিডিবিয়ে শুনা মতে আমাৰ একেবাৰে দক্ষিণ অঞ্চল এখন আছে এইটো আপুনি গিলাদাৰী পাৰ বুলি কয় লালটাপুৰী অংশ তাত আপোনাৰ এই লালটাপুৰে মানুহজন আব্দুল ৰহমান তেখেতে মানে পইচা বিলাবলৈ যোৱাত কিছুমান ল'ৰাই প্ৰত্যক্ষ কৰি পেলাই হাতে লুটে এই মানুহজনক কৰায়ত্ব কৰে মানুহজনক মানে সেই ল'ৰাখিনি ধৰি পেলাই আমাৰ জামুগুৰি থানাত খবৰ দিয়ে জামুগুৰি থানায় মানুহজনক থানালৈ লৈ আনে মানুহজনৰ নাম কি মানুহজনৰ নাম আব্দুল ৰহমান জেগাটো ক'ত জেগাটো লালটাপু হয় কিমান সময়ত ধৰা পৰিছে সেইটো ধৰা পৰিছে আপোনাৰ মই সেই শুনামতে আপোনাৰ 2টামান বজাত হ'ব তেখেতে মানে আমি বিডিপিয়ে মানে গম পোৱা মতে যেতিয়া মানে পইচা বিতৰণ কৰি আছিলে তেতিয়া কিছুমান মানুহে প্ৰত্যক্ষ কৰি পেলাই কিছুমান ল'ৰা মানে যুৱক ল'ৰাই মানে আটক কৰিছে জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম লাইভ 24 শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শেষ নিশাৰ খেলত ব্যস্ত নেতা পালি নেতা হাতে হাতে টকা লৈ সোমাইছে ৰাইজৰ মাজত পইচা বিলাবলৈ আহিছে কংগ্ৰেছী নেতা আহিছে পইচা বিলাবলৈ লালটাপু গাঁৱত কংগ্ৰেছী নেতা আহিছে পইচা বিলাবলৈ এই দৃশ্যটোলৈ মন কৰক ডিঙিত গামোচা লৈ থকা বৃদ্ধ লোকজন এজন কংগ্ৰেছৰ পালি নেতা নাম তেওঁৰ আব্দুৰ ৰহমান আব্দুৰে নিৰ্বাচনী বিধি উলংঘা কৰি নদুৱাৰৰ লালেটাপু গাঁৱত ভোটাৰৰ ঘৰে ঘৰে টকাৰ প্ৰলোভন দি ভোট কিনিবলৈ চেষ্টা কৰিছে পিছে দিন বেয়া আছিল আজি লালটাপুত ওলাইছে কংগ্ৰেছী নেতা পইচা লৈ ওলাইছে সহজ ঘৰৰ মানুহবিলাকক এনেকৈ পইচা দি পেলাই কিনি পেলাই ইহঁতে কংগ্ৰেছী নেতাবিলাকে আব্দুৰ ৰহমানৰ সৈতে থকা হবিপুৰ ৰহমান নামৰ আন এজন ঘটনাস্থলীৰ পৰাই পলায়ন কৰাৰ অভিযোগ অৱশেষত কংগ্ৰেছী পালি নেতা আব্দুৰ ৰহমানক জামুগুৰি আৰক্ষীক গতাই দিয়ে আৰক্ষীয়ে কংগ্ৰেছী পালি নেতাজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ঘটনাটো আমি বিডিবিয়ে শুনা মতে আমাৰ একেবাৰে দক্ষিণ অঞ্চল এখন আছে এইটো আপুনি গিলাদাৰী পাৰ বুলি কয় লালটাপুৰী অংশ তাত আপোনাৰ এই লালটাপুৰে মানুহজন আব্দুল ৰহমান তেখেতে মানে পইচা বিলাবলৈ যোৱাত কিছুমান ল'ৰাই প্ৰত্যক্ষ কৰি পেলাই হাতে লুটে এই মানুহজনক কৰায়ত্ব কৰে মানুহজনক মানে সেই ল'ৰাখিনি ধৰি পেলাই আমাৰ জামুগুৰি থানাত খবৰ দিয়ে জামুগুৰি থানায় মানুহজনক থানালৈ লৈ আনে মানুহজনৰ নাম কি মানুহজনৰ নাম আব্দুল ৰহমান জেগাটো ক'ত জেগাটো লালটাপু হয় কিমান সময়ত ধৰা পৰিছে সেইটো ধৰা পৰিছে আপোনাৰ মই সেই শুনামতে আপোনাৰ 2টামান বজাত হ'ব তেখেতে মানে আমি বিডিপিয়ে মানে গম পোৱা মতে যেতিয়া মানে পইচা বিতৰণ কৰি আছিলে তেতিয়া কিছুমান মানুহে প্ৰত্যক্ষ কৰি পেলাই কিছুমান ল'ৰা মানে যুৱক ল'ৰাই মানে আটক কৰিছে জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম লাইভ 24